কামৰূপৰ ৰামদিয়াত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন। প্ৰতি বছৰে 7 আগষ্টত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। তাঁত শিল্প উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত থলুৱা শিপিনীসকলক উৎসাহিত কৰাই এই দিৱসৰ মূল লক্ষ্য। স্থানীয় শিপিনীয়ে হাতে বোৱা কাপোৰ বিক্ৰীৰ ব্যৱস্থাৰ লগতে বয়ন শিল্প অক্ষুণ্ণ ৰাখিবলৈ ৰাইজক আহ্বান শিল্পীসকলৰ। ইফালে অনুষ্ঠানৰ ফিতাকাটি শুভ উদ্বোধন কৰে অসম ৰাজ্যিক জীৱিকা অভিযানৰ ব্লক মেনেজাৰ বন্তি শিখা হাজৰিকাই। অনুষ্ঠানত হস্ততাঁত শিল্প বিভাগৰ ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা শিপিনীসকল উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। নেশ্যনেল হেণ্ডলুম ডে আমাৰ যোনটো এইডেড একশ্যনে চেলিব্ৰেট কৰিছে বায়াৰ চেলাৰ মিট এটা অৰ্গেনাইজ কৰি সেইটো খুবেই সুন্দৰ হৈছে। ইয়াতে আমি ষ্টলখিনি পৰিদৰ্শন কৰিলোঁ। তাতে ধৰি লওক গামোচা আৰু বেলেগ বেলেগ ডিজাইন দেখা পাইছোঁ আৰু তেওঁলোকে লেংথ ব্ৰেড সেইবিলাকো খুব ধুনীয়াকৈ কাভাৰ কৰিছে। লগতে আমাৰ বেলেগ নিউ প্ৰডাক্ট যেনেকৈ মাস্ক বনাইছে, তাৰপিছতে কুচন কভাৰ বনাইছে, লগতে আপোনাৰ হেণ্ডলুমৰ পৰা আমাৰ যোনটো ট্ৰেডিশ্যনেল মেখেলা চাদৰ হয় ইয়াতে মেখেলা চাদৰৰ লগতে শাৰীও দেখা পাইছোঁ। কটনত আপোনাৰ কটন প্লাছ এৰী মিক্স কৰি তো বস্তুখিনি ধুনীয়াকৈ বনাইছে তেওঁলোকে। ইয়াতে আমি 8খন বিপণী হয়। কি কৈছে? নহয়, অকল কাপোৰ নহয়, কাপোৰৰ লগত সেইটো মই যে ক'লোঁ কুচন কভাৰ, শাৰী, তাৰপিছত ষ্টল, আকৌ আমাৰ লেডিজবিলাকৰ কাৰণে দুপট্টা, চুৰ্ণি, তাৰপিছতে মাস্কো দেখা পাইছোঁ। বেলেগ বেলেগ আমাৰ আত্মসহায়ক গোটৰ মানুহো মেক্সিমাম জড়িত আছে ইয়াতে। একচুৱেলি এইডেড একশ্যনে ASILMৰ লগত মিলি জুলি এই প্ৰগ্ৰেমবিলাক কৰি আছে আৰু নতুনকৈ তেওঁলোকে এটা SBI আণ্ডাৰত উদ্যোগিতা এটা প্ৰজেক্টটো কাম ষ্টাৰ্ট কৰিব। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি ইয়াতে অহা ষ্টলবিলাকৰ ডাইৰেক্ট প্ৰভাৱ মানে সেই তথ্যটো লোৱা নাই, কিন্তু আত্মসহায়ক গোটৰ মহিলা মানুহবিলাকে হেণ্ডলুমৰ কিবা কিবি কাম কৰিবৰ কাৰণে উদ্যমিতা আঁচনি ধন মানে বিনিয়োগ কৰিছে। মোৰ নাম বন্তি শিখা হাজৰিকা। মই ব্লক প্ৰজেক্ট মেনেজাৰ ASILM অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাজো খণ্ডৰ। ফালৰ পৰা আহিছোঁ আজি। তো আমি এইডেড একশ্যনৰ ফালৰ পৰা এই নেশ্যনেল হেণ্ডলুম ডে বা ৰাষ্ট্ৰীয় যিটো হস্ততাঁত দিৱস আমি সেইটো পালন কৰিছোঁ। আমি এই প্ৰগ্ৰামটোত আমাক SBI ফাউণ্ডেশ্যনে সহায় কৰিছে আৰু আমি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন তেওঁলোকৰ সহায়ত আমি এই প্ৰগ্ৰামটো পাতিছোঁ। আৰু আমাৰ যিমানখিনি আত্মসহায়ক গোট মহিলাৰ লগত আমি কাম কৰি আছোঁ, যিসকলে বোৱা কটা কাম কৰি আছে, আমি তেওঁলোকৰ লগত মিলি পেলাই এই প্ৰগ্ৰামটো আজি পাতিছোঁ। যদিও নেশ্যনেল হেণ্ডলুম ডেটো আচলতে 7 তাৰিখে হয়, কিন্তু আমি আজি 5 তাৰিখে অকণমান আগতীয়াকৈ আমি পাতিছোঁ আজি প্ৰগ্ৰামটো। আৰু ইয়াতে আপোনালোকে দেখা পাব গোটেই তেওঁলোকে তেওঁলোকৰ যিখিনি প্ৰডাক্টছ হয়, যিখিনি তেওঁলোকে বোৱা কটা যিখিনি বস্তু তেওঁলোকে কৰে সেইখিনি তেওঁলোকে চবে ইয়াত লৈ আহিছে, দেখুৱাইছে। আমি ইয়াত কেইজনমান আমি বায়াৰ্ছো আনিছোঁ, গতিকে তেওঁলোকে যাতে আহি পেলাই চাই বস্তু যদি পচন্দ কৰে তেওঁলোকে বস্তু অৰ্ডাৰ দিব পাৰে মহিলাসকলক। চ' সেইখিনি গোটেই ভাবি পেলাই আমি এই প্ৰগ্ৰামটো প্লেন কৰিছোঁ আজি। আমি সেই বজাৰটোৰ কাৰণে আমি আচলতে চেষ্টা চলাই আছোঁ। সেইকাৰণে আমি ইয়াতে আজি এই নেশ্যনেল হেণ্ডলুম ডেটো আমি সেইটো সুযোগতে আমি উদ্দেশ্য লৈ পেলাই আমি আজি বায়াৰ্ছসকলকো মাতিছোঁ। চ' তেওঁলোকে যদি আজি কিবা পচন্দ কৰে তেওঁলোকক আমাৰ মহিলাসকলে সেই মাৰ্কেটখন পাবলৈ তেতিয়া সহায় হ'ব তেতিয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।